ইনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 4 ছেপাৰেশ্যন অফ ছাবষ্টেঞ্চেছ দ্ৰব্যৰ পৃথকীকৰণ এইটো লেচনৰ ওপৰত বুজাই দিম, অলপ থুলমূলকৈ বুজাই দিম, তাৰপিছত কুৱেশ্যন এনচাৰখিনি ছল্ভ কৰি দিম। অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটাতে কৰাই দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আৰু মই মেথছৰ ভিডিঅ' দি আছোঁ, তোমালোকৰ কমপ্লিট 4টা লেচন কমপ্লিট কৰিলোঁ, 5 নম্বৰ লেচন বৰ্তমান কৰাই আছোঁ। মই এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত দি দিম ভিডিঅ'বোৰ, তোমালোকে ক্লিক কৰিলে তাতে পাই যাব ভিডিঅ'টো। অ'কে, এতিয়া ছেপাৰেশ্যন অফ ছাবষ্টেঞ্চ। ছেপাৰেশ্যন মানে কি? পৃথক কৰা, বেলেগ কৰা কিছুমান বস্তুক। ছাবষ্টেঞ্চ মানে পৃথকীকৰণ, দ্ৰব্য। অ'কে, ছাবষ্টেঞ্চ মানে দ্ৰব্য মানে বস্তু বুলিয়ে কৈছোঁ। ছেপাৰেশ্যন মানে কিছুমান বস্তু মিক্স হৈ থাকে যে সেইবোৰ বস্তুক এক্সট্ৰা কৰা, বেলেগ বেলেগ বস্তু মানে একলগত যোনবোৰ বেলেগ বেলেগ পদাৰ্থ মিক্স হৈ থাকে সেইবোৰক এক্সট্ৰা কৰাকে কয় ছেপাৰেশ্যন। অ'কে, এইটোৰ ওপৰতে ছেপাৰেশ্যনৰ ওপৰতে গোটেই লেচনটো আছে। আমি কিহৰ ছেপাৰেশ্যন কৰোঁ? আমি চাউল ঝাৰুতে ছেপাৰেশ্যন কৰোঁ, হয়নে নহয়? ধান চাউলৰ পৰা পাথৰ বা ধান চাফা কৰোঁ, সেইটো কি কয়? ছেপাৰেশ্যন কৰোঁ, সেইটোক কয় হেণ্ড পিকিং বুলি কয়। ইয়াতে ছেপাৰেশ্যনৰ টাইপছবোৰ দিছে তোমালোকে, হেণ্ড পিকিং মানে মেথড অফ ছেপাৰেশ্যন। যদি কয় নেম 2 টাইপছ অফ ছেপাৰেশ্যন, তেতিয়া বা 3টা 4টা যেনেকৈ যেটাই হওক তোমালোকে লিখিবা, 3টা মুখস্থ কৰি লিখিবা। হেণ্ড পিকিং, থ্ৰেছিং, তাৰপিছত আৰু আছে এইটো উইনয়িং, চাইভিং, এইবোৰৰ যোগেদি ছেপাৰেশ্যন কৰিব পাৰি। অ'কে, এইবোৰ ৱৰ্ডবোৰ তোমালোকে মুখস্থ কৰি ৰাখিবা, এইবোৰ মেইন ৱৰ্ডবোৰ। আৰু অসমীয়াততো এইটো পেজত আছে, জৰা বা আমি জাৰা পদ্ধতিৰে ছেপাৰেশ্যন কৰিব পাৰি, চালনীৰে চালি ছেপাৰেশ্যন কৰিব পাৰি। চালনী চালি কি? আটাবোৰ যোনটো লেতেৰা থাকে সেইটো চালনীত থাকি যায় আৰু মেইন আটাটো তললৈকে সৰকি পৰে। অ'কে, গতিকে ছেপাৰেশ্যন আমি বহুত ধৰণে কৰিব পাৰোঁ। বেলেগ বেলেগ বস্তুত বেলেগ বেলেগ ধৰণৰে ছেপাৰেশ্যন কৰোঁ। মানে এভাপৰেশ্যন মানে কি? মই থুলমূলকৈহে কৈ দি আছোঁ যোনবোৰ মেইন টপিক। এভাপৰেশ্যন মানে আমি ছাপ'জ দিলে এটা পুখুৰীৰ পানী বা অলপ ঠাইত পানী আছে, সেই পানীটো যদি ৰ'দত শুকাই যায়, ৰ'দত শুকাই গৈ পেলাই কি হয়? ওপৰলৈ আকাশলৈ উৰি যায়। উৰি যোৱাৰ পিছত সেইবোৰ ডাৱৰ হয়। ডাৱৰটো আকৌ যেতিয়া গধুৰ হৈ পৰে, আকৌ সেইবোৰ বৰষুণ হৈ নামি যায়, আকৌ সেইবোৰ ৰ'দৰ আকৌ শুকাই যায়। মানে এনেকৈ প্ৰচেছ যোনটো চলি থাকে সেইটোৱে এভাপৰেশ্যন। ভাপটো যেতিয়া পানীলৈ হয়, পানী যেতিয়া ভাপলৈ ৰূপান্তৰিত হয় সেইটোকে এভাপৰেশ্যন। যেনেকৈ আমি পানী এটা বইল কৰিলে সেইটো পানীটো যেতিয়া ভাপ হৈ যায়, ভাপ হৈ পেলাই কি হয়? উৰি যায়, হয়নে নহয়? উৰি যায়, সেইটোকে কয় এভাপৰেশ্যন। মানে পানী যেতিয়া ভাপ হৈ উৰি যায় সেইটোকে কয় এভাপৰেশ্যন। এইখিনি এভাপৰেশ্যন মানে কি মনত ৰাখিবা। তাৰপিছত ফিল্টাৰেশ্যনৰ জৰিয়তে পানীখিনি কেনেকৈ মানে পানীৰ পৰা লেতেৰাটো কেনেকৈ ছেপাৰেট কৰা সেইবোৰৰ ওপৰতো আছে। কেনেকৈ ফিল্টাৰ কৰি পেলাই কৰোঁ তোমালোকক যোনবোৰ এইবোৰ চামাৰিত দিয়ে সেইবোৰ তোমালোকে ভালকৈ পঢ়িবা। ভিতৰৰ প্ৰশ্নৰ যোনবোৰ মেইন পইণ্টবোৰ এইবোৰ তোমালোকক চামাৰিত দি দিয়ে, এইবোৰ তোমালোকে ভালকৈ পঢ়িবা। ইংলিছত থকাৰ লগতে অসমীয়াত আছে, এইবোৰ তোমালোকে ভাল কৰিছে যিহেতু অসমীয়াটো দি দিছে, বুজিবলৈ সুবিধা হ'ব। এতিয়া মই কুৱেশ্যন এনচাৰখিনি ধুনীয়াকৈ ছল্ভ কৰি দিওঁ, সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই থাকিবা। 1 নম্বৰ কুৱেশ্যনটো কি হৈছে চোৱা। হোৱাই ডু ইউ নিড টু ছেপাৰেট ডিফাৰেণ্ট কম্পনেণ্টছ অফ এ মিক্সাৰ? গিভ টু এক্সাম্পল। আমি কিয় মানে কিছুমান মিক্স হৈ থকা বস্তু কিয় ছেপাৰেট কৰিব লাগে এক্সাম্পল দিব দিছে, লগতে কিয় ছেপাৰেট কৰিব লাগিব সেইটোও লিখিব দিছে। অ'কে, আমি কিয় ছেপাৰেট কৰিব লাগে চোৱা। এ মিক্সাৰ কণ্টেইনছ এ ভেৰাইটি অফ ডিফাৰেণ্ট ছাবষ্টেঞ্চ। মানে এটা মিক্সাৰত কিছুমান মিক্সাৰত বহুত ধৰণৰ ছাবষ্টেঞ্চ থাকিব লাগিব, বহুত ধৰণৰ বস্তু থাকিব পাৰে। উই ডু নট নিড অল দিছ প্ৰডাক্ট। গোটেইকেইটা বস্তুৰ প্ৰয়োজন নহয়, কাৰণ চাউলৈ ধৰা, চাউলত ধানটো পাথৰখিনিৰ প্ৰয়োজন আছে, অকল চাউলখিনিৰ প্ৰয়োজন আছে। গতিকে চাউল আৰু ধানটো যোনটো এক্সট্ৰা কৰা হয় সেইটোকে কয় ছেপাৰেশ্যন। আৰু সেইবাবে মানে ধান আৰু চাউলটো ছেপাৰেট কৰাৰ পৰা এক্সট্ৰা কৰাকে কয় ছেপাৰেশ্যন। আৰু ইট কেন বি হাৰ্মফুল, মানে ধান যদি আৰু পাথৰ খাই দিওঁ, চাউলত থকা ধানৰ পাথৰ আমাৰ ক্ষতি হ'ব। গতিকে সেই ক্ষতি হোৱাৰ পৰা ৰক্ষা পাবলৈ ছেপাৰেশ্যন ইজ ৰিকুৱাৰ্ড টু ৰিমুভ দিছ ছাবষ্টেঞ্চ। আকৌ সেইবাবে পৃথকীকৰণ প্ৰয়োজন হয় এইবোৰ বস্তুবোৰ আঁতৰাবলৈ। অ'কে, এক্সাম্পলটো কি দিছে? ফৰ এক্সাম্পল ছেপাৰেশ্যন ষ্ট'নছ ফ্ৰম ৰাইচ, মানে চাউলৰ পৰা পাথৰসমূহ ছেপাৰেশ্যন কৰা। আৰু ছেপাৰেশ্যন টি লিভছ উইথ ষ্টেনাৰ, চাকনিৰে চাহপাতটো খালে আমাৰ ক্ষতি হয়। অ'কে, চাহটো খালেতো ক্ষতি হয়, কিন্তু চাহপাতটো খালে বেছি ক্ষতি হয়। চাহপাত আমি খাওঁ জানো? গতিকে চাহপাতৰ পৰা চাহটো চেকা হ'ল এটা ছেপাৰেশ্যন কৰা। অ'কে, এইটো 1 নম্বৰ কুৱেশ্যনটো। এতিয়া অসমীয়া মিডিয়ামৰটো তোমালোকক অসমীয়াটো দি দিছোঁ চোৱা।
কুৱেশ্যনটো মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্ৰয়োজন উদাহৰণ দিয়া মিশ্ৰণ এটাত বিভিন্ন ধৰণৰ পদাৰ্থ থাকে আমাক সকলোবোৰ পদাৰ্থৰ প্ৰয়োজন নহয় আৰু সেইবোৰ আমাৰ বাবে ক্ষতিকাৰক মিশ্ৰণত থকা অলাগতিয়াল পদাৰ্থবোৰ ক্ষতিকাৰকৰ পিছত দাঁড়ি এটা হ'ব দেই মিশ্ৰণত থকা অলাগতিয়াল পদাৰ্থ আঁতৰাবৰ বাবে পৃথকীকৰণ প্ৰয়োজন যোনবোৰ বস্তু নালাগে সেইবোৰ হ'ল অলাগতিয়াল গতিকে সেইবোৰ বস্তু আঁতৰাবলৈ আমাৰ পৃথকীকৰণ ছেপাৰেশ্যন প্ৰয়োজন হয় অ'কে উদাহৰণ চাউলৰ পৰা ধান পৃথক কৰা আৰু চাহৰ পৰা চাহপাত পৃথক কৰা এইটো 1 নম্বৰ কুৱেশ্যনটো কমপ্লিট হৈছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা ইমান ডাঙৰ দিয়া না আৰু এইখিনি তোমালোকে লিখিবই লাগিব এইবোৰ তোমালোকৰ 1-2 মাৰ্কৰ কাৰণে নাহে এইবোৰ হয়তো 3 মাৰ্কছ বা 4 মাৰ্কছৰ কাৰণে আহিব অ'কে এইখিনি তোমালোকে লিখিব লাগিব আৰু বেছি টান ৱৰ্ডবোৰো দিয়া নাই পঢ়ি ইয়াত কেইটামান টাইপিং মিষ্টেক হৈ আছে মই শুদ্ধকেইটা কৈ দিম চোৱা হোৱাট ইজ উইনিং স্পেলিংটো তোমালোকৰ বুকত আছে WINN এইটো W এটা হোৱা নাই ওৰ পিছত W এটা হোৱা নাই অ'কে হোৱাট ইজ উইনিং হুৱেৰ ইট ইজ উইনিং মানে কি জৰা প্ৰক্ৰিয়া আমি যোনটো চাউল ঝাৰু কিছুমান বস্তু ঝাৰু নহয় সেইবোৰকে কয় উইনোয়িং ইংলিছত কয় দ্য প্ৰচেছ অফ ছেপাৰেট হেভিয়াৰ এণ্ড লাইটাৰ কম্পনেণ্টছ অফ এ মিক্সাৰ বাই ৱাইন ইজ কল্ড আমি বায়ুৰ জৰিয়তে বতাহৰ জৰিয়তে যেতিয়া আমি এটা ওজন বস্তু আৰু পাতল বস্তু যেতিয়া ছেপাৰেট কৰোঁ ওজন বস্তুৰ পৰা পাতল বস্তু যেতিয়া ছেপাৰেট কৰোঁ তাকে কয় জৰা প্ৰক্ৰিয়া অ'কে আমি সেইবোৰ কিহত ইউজ কৰোঁ ইট ইজ ইউজ বাই ফাৰ্মাৰ্ছ বাই ছেপাৰেট লাইটাৰ হাস্ক পাৰ্টিকলছ ফ্ৰম হেভিয়াৰ চিডছ অফ গ্ৰেইনছ স্পেলিংটো ইয়াত ভুল হৈ আছে GR হ'ব ইয়াতে জিৰ পিছত R এটা হ'ব GRAINS অ'কে জৰা প্ৰক্ৰিয়াত কি ওজন বস্তুটো পেলোৱা নহয় যোনটো পাতল বস্তু হয় সেইটোহে জাৰি যায় বা বতাহৰ জৰিয়তে জাৰি পেলাই দিয়ে অ'কে গতিকে লাইটাৰ হেভি বস্তুৰ পৰা যেতিয়া লাইট বস্তুটো আঁতৰাব লাগে তেতিয়া জৰা পদ্ধতিটো ইউজ কৰা হয় জৰা প্ৰক্ৰিয়া কি এই প্ৰক্ৰিয়াটো কিহত প্ৰয়োগ হয় বতাহ আৰু বায়ুৰ বতাহ বা লিখিলেও হ'ব বায়ুৰ সুত বলাই গধুৰ আৰু পাতল উপাদানসমূহক পৃথক কৰাকে জৰা প্ৰক্ৰিয়া বোলে খেতিয়কে শস্যৰ গধুৰ গুটিৰ পৰা পাতল বাকলি পৃথক কৰিব জৰা পদ্ধতি ব্যৱহাৰ কৰে এটা উদাহৰণ দিব দিছে ক'ত ইউজ কৰে ইউজটো বহুত ঠাইত কৰে আমি চাউল ঝাৰুতে জৰা প্ৰক্ৰিয়া ইউজ কৰোঁ কিন্তু যিকোনো এটা দিব দিছে এইটো মই দি দিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 3 টো How will you separate husk or dirt particles from a given sample of pulses before cooking? Pulses মানে দাইল জাতীয় বস্তু লেতেৰা থাকিলে সেইবোৰ তোমালোকে কেনেকৈ চাফা কৰিবা যেতিয়া ৰান্ধাৰ আগত কেনেকৈ চাফা কৰা হয় কি ধৰণে আমি বহুত ধৰণে চাফা কৰোঁ তাৰপিছত শেষত আমি ধুওঁ হয়নে নহয় দ্য হাস্ক অৰ ডাৰ্ট পাৰ্টিকলছ ইন দ্য পালচেছ আৰ বাই উইনোয়িং প্ৰথমতে ঝাৰু তাৰপিছত হেণ্ড পিকিং কৰোঁ ঝাৰুতেই হেণ্ড পিকিংটো কৰোঁ মানে হাতেৰে বাছি উলিয়াওঁ কিছুমান লেতেৰাবোৰ পাথৰ জাতীয় বস্তু এণ্ড washed with water before cooking অ'কে আমি তিনি ধৰণে কাম কৰোঁ তাৰপিছত মানে দাইলবোৰ এনেকৈ চাফা কৰোঁ অসমীয়াত লিখিলে এনেকৈ লিখিবা বস্তুটো হ'ল দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা একেবাৰে সৰুকৈ লিখাই দিছোঁ চোৱা দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ এইবোৰতো কুৱেশ্যনতে আছে ৰন্ধাৰ আগতে হাতেৰে বচা জৰা আৰু পানীৰে ধুই পৃথক কৰা হয় হাতেৰে বচা বা হাতেৰে বাচিও লিখিলে হ'ব এনেকৈ হ'ল একেবাৰে সহজ আৰু তোমালোকে জানা দাইলবোৰ কেনেকৈ ধোৱা হয় প্ৰথমতে বাছে ঝাৰে পিছত বচা হয় অ'কে হাতেৰে বচা হয় জৰা হয় তাৰপিছত ধুই চাফা কৰা হয় 4 এইটো একেবাৰে সহজ হোৱাট ইজ চাইভিং হুৱেৰ ইট ইজ ইউজ চাইভিং মানে চলা প্ৰক্ৰিয়াটো যোনটো চালনীৰে চালে সেইটোক কয় চাইভ দ্য মেথড অফ ছেপাৰেটিং স্মল পাৰ্টিকলছ ফ্ৰম লাৰ্জ পাৰ্টিকলছ বাই ইউজিং চাইভ ইজ কল্ড চাইভিং অ'কে আমি ডাঙৰ পাৰ্টিকলছৰ পৰা সৰু পাৰ্টিকলছবোৰ আঁতৰাবলৈ আমি চলা পদ্ধতিটো ব্যৱহাৰ কৰোঁ অ'কে ইট ইজ ইউজ ফৰ ফ্ল'ৰ মিলছ লিখি ল'ব ফ্ল'ৰ চাইভিং ফ্ল'ৰ এনেকৈ লিখি ল'ব ইট ইজ ইউজ টু চাইভিং ৱৰ্ডটো লিখি ফ্ল'ৰ বুলি লিখি ল'ব পাৰা এণ্ড কনষ্ট্ৰাকশ্যন চাইট মানে যোনবোৰ পকাৰ কাম কৰে সেইসকলে যেতিয়া কিছুমান বালিটো চালে নে নাই বালিৰ মোটা বস্তু কিছুমান বালিত মোটা পাথৰ নিচিনা থাকে সেইবোৰ অলাগতিয়াল আৰু সেইবোৰ কি হয় সেইবোৰ যাতে চালনীত থাকি যায় সেইবাবে চালা প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰে অ'কে এইটো হ'ল ইংলিছৰটো অসমীয়াটো একেবাৰে সহজকৈ লিখি দিছোঁ চোৱা ডাঙৰ কণিকাৰ পৰা সৰু কণিকাবোৰ চালনীৰ পৃথক কৰা প্ৰক্ৰিয়াকে চলা প্ৰক্ৰিয়া বোলে চলা প্ৰক্ৰিয়া আটাৰ মিল নিলিখিলেও হ'ব বা আটা বা ময়দা চলাত আৰু ঘৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয় এনেকৈ লিখিলে বা আটাৰ মিল অকল মিলতে ব্যৱহাৰ কৰা হয় অকল মিলত নহয় ঘৰুৱা কামতো আমি আটাটো চালোতে ব্যৱহাৰ কৰোঁ এনেকৈ লিখিলে হ'ব মিল বুলি লিখিলোঁ মিলতো এইটো কাম কৰে চলা প্ৰক্ৰিয়াটো
5 number question to how will you separate sand and water from their mixer মানে পানী আৰু বালি যেতিয়া মিক্স হৈ থাকিব এটো কোৱেশ্চন আৰু 7 নম্বৰ কোৱেশ্চনটো প্ৰায় একে হয় তাত ইয়াত কৈছে বালি তাত কৈছে বোকা ওকে গতিকে পানী আৰু বালি যেতিয়া মিক্স হৈ থাকে কি কৰিম আমি ইংলিশত প্ৰথমতে কৈ দিছো সো separate sand and water of their mixer by sedimentation and descension আৰু sedimentation জৰিয়তে পৃথক কৰা হয় যদি 2 মাৰ্কৰ আহে বা 1 মাৰ্কৰ আহে তোমালোকে ইয়ালৈকে লিখিবা দে বাকিখিনি লিখিব নালাগে আৰু যদি বেছি মাৰ্কৰ আহে তেতিয়া তলৰখিনি লিখিব লাগিব বহলাই লিখিব লাগিব ওকে এতিয়া সোৱা sedimentation আৰু descensionৰ জৰিয়তে আমি সেপাৰেট কৰিব পাৰো পানী আৰু বালি leave the mixer এতে কেনেকৈ কৰিব পাৰো হেতু আমি অলপ লিখি দিছো leave the mixer to remain undisturbed for sedimentation after sedimentation the heavier sand particles settle down at the bottom and the water can be separated by descension okay আমি প্ৰথমতে sedimentation জৰিয়তে পানীখিনি থৈ দিম যেতিয়া তলত যেতিয়া পানীখিনি ৰৈ যাব হেতু কয় sedimentation মানে পানীখিনি যেতিয়া অলপ সময় কাৰণে থৈ দিম হেতু কবা sedimentation after sedimentation আৰু হে sedimentation পিছত যেতিয়া গধুৰ বস্তুটো যেতিয়া তললৈকে বহি যায় গধুৰ মাটিখিনি তো বহি যাব বালিখিনি তললৈকে সেটেল হৈ যায় ওকে আৰু হে পানীখিনি যেতিয়া সেপাৰেট কৰা হয় মাটিখিনি বহি যায় পানীখিনি এক্সট্ৰা কৰা হয় হেতুকে কয় descension এটুৰ লগত 7 নম্বৰ কোৱেশ্চনটো প্ৰায় মিলে বালি আৰু পানীক ইহতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিব অবক্ষেপণ আৰু আশ্ৰাবণ ইংলিশত sedimentation-ক অবক্ষেপণ আৰু আশ্ৰাবণক কয় descension পদ্ধতিৰ দ্বাৰা মিশ্ৰণে বালি আৰু পানী পৃথক কৰক নহয় দে পৃথক কৰা বা কৰিব পাৰি পৃথক কৰিব পাৰি এত লিখিবা পৃথক কৰিব পাৰি এত কৰিব লিখিবা এটো ঠাইত মিশ্ৰণটো কিছু সময়ৰ বাবে অবিচলিত মানে লৰচৰ নহৰাকৈ দে এত লিখিব পাৰা যায় মিশ্ৰণটো কিছু সময়ৰ বাবে লৰচৰ নোহোৱাকৈ অবিচলিত এটো ওয়াৰ্ডৰ ঠাইত লৰচৰ নোহোৱাকৈ লিখিব পাৰা নোহোৱাকৈ থাকিবলৈ দিব লাগে অবক্ষেপণৰ পিছত গধুৰ বালিৰ কণাবোৰ তলত জমা হয় আৰু পানী আশ্ৰাবণৰ দ্বাৰা পৃথক কৰিব পাৰি 6 নম্বৰ কোৱেশ্চনটো চাই লোৱা ইট ইজ পসিবল টু সেপাৰেট সুগাৰ মিক্স উইথ হুইট ফ্লোৰ ইফ ইয়েস হাউ উইল ইউ ডু ইট যদি আটাৰ লগত চেনি মিক্স হৈ থাকে আটাৰ লগত কেতিয়াবা চেনি যদি মিক্স হৈ থাকে তেতিয়া আমি সেপাৰেট কৰিব পাৰো না পৃথক কৰিব পাৰো না যদি পাৰো তেন্তে কেনেকৈ কৰিব পাৰিম এটো কেনেকৈ কৰিব আমি চালিলে কি হয় আটাৰ গুৰিটো তললৈ পৰি যাব আৰু চেনিখিনি চালনিত থাকি যাব গতিকে দুইটা এক্সট্ৰা হৈ যাব So yes, it is possible to separate sugar mixed with wheat flour. Sugar and flour can be separated by sieving. When sieved, যেতিয়া আমি চালু the flour falls to the bottom through the holes. মানে যোনটো চালনিৰ ফুটাবোৰ থাকে নহয় হেবোৰৰ জৰিয়তে তললৈ বটম মানে তললৈ খৰকি পৰে and the sugars remain in the sieve because they are slightly larger আৰু sugar চেনিসমূহ অলপ ডাঙৰ হোৱাৰ বাবে চালনিত ৰৈ যায় ওকে ইংলিশত এটো মই ওয়াৰ্ডবোৰ একেবাৰে সহজ ওয়াৰ্ডত দিছো বেছি টান দিয়া নাই কাৰণ বেছি টান দিলে তোমালোকৰ ওয়াৰ্ডবোৰ মনত ৰাখিবলৈ অসুবিধা হ'ব আমি এটো বুজাই দিও আটা গুৰিৰ লগত মিহলি হৈ থাকে চেনি পৃথক কৰা সম্ভৱ নে যদি সম্ভৱ তেনেহলে কেনেকৈ পৃথক কৰিবা আটা গুৰিৰ লগত মিহলি হৈ থাকে চেনি পৃথক কৰা সম্ভৱ চালনিৰে চলা প্ৰক্ৰিয়াৰ জৰিয়তে চেনি আৰু আটাক পৃথক কৰিব পাৰি চালনিৰে চালিলে আটাবোৰ বিন্ধাৰ মাজৰ হৰকি পৰে আৰু চেনিবোৰ অলপ ডাঙৰ হোৱাৰ বাবে চালনিত ৰৈ যায় ওকে মই একদম নিজৰ ভাষাৰে লিখি দিছো নিজে বনাই লিখি দিছো কোৱেশ্চন নম্বৰ 7 to 5 নম্বৰ ধৰে একে হাউ উড ইউ অবটেইন ক্লিয়াৰ ওয়াটাৰ ফ্ৰম এ স্যাম্পল অফ মাটি ওয়াটাৰ ওকে মাটি মিহলি বোকাময় পানীৰ পৰা আমি পানীখিনি পৰিষ্কাৰ পানী কেনেকৈ পাব পাৰো উই শুড কিপ মাটি ওয়াটাৰ কেপ্ট ফৰ সাম টাইম উইদাউট ডিস্টার্বিং After some time, mud gets settled down under the water from the top transferred to the another container. After that, using a filter paper, we can get clear water from muddy water. Okay, আমি যেতিয়া মাটি থকা বোকাময় পানীটো অলপ সময়ৰ বাবে ডিস্টার্ব নকৰাকৈ থৈ দিও তাৰ পিছত কি হয় মাটিখিনি তলত বহি যায় আৰু পানীখিনি ওপৰত থাকি যায় তাৰ পিছত কি হয় ওপৰৰ পানীখিনি বেলেগ এটা ট্ৰান্সফাৰ কৰি দিলে আৰু সেই ট্ৰান্সফাৰ পানীখিনি যেতিয়া আমি ফিল্টাৰ কৰি দিও কিবা ফিল্টাৰ পেপাৰ দি তাৰ পিছত কি হয় আমি সাফা পানী পাই যাম অসমীয়া উটাটো বোকাময় পানী নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা আমি কিছু সময়ৰ বাবে বোকা পানী লৰচৰ নকৰাকৈ ৰাখিব লাগে কিছু সময়ৰ পিছত পানীৰ তলত বোকা জমা হ'ব ওপৰৰ পানীখিনি আন এটা পাত্ৰলৈ স্থানান্তৰ কৰিব লাগে তাৰ পিছত ফিল্টাৰ কাগজ ব্যৱহাৰ কৰি আমি বোকা পানীৰ পৰা পৰিষ্কাৰ পানী পাব পাৰো হল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু জানিটো যদিও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওটোৰ বাবে এতিয়া মই ফিল ইন দা ব্ল্যাঙ্কছখিনি কৰাই দিও
এতিয়া চোৱা খালী ঠাই পূৰ কৰাখিনি এই নম্বৰটো ধান গছৰ ঠাৰিৰ পৰা ইয়াক গুটি পৃথক কৰা পদ্ধতি যেতিয়া ধান গছত ধান লাগে তেতিয়া ধানখিনি যেতিয়া পকি যায় তেতিয়া কি মৰণা মাৰে গতিকে মৰণা মাৰি তাক গছৰ পৰা ধানটো পৃথক কৰে মৰণা মৰা হয় গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় তেতিয়া খৰখিনি ইয়াৰ ওপৰত ৰৈ যায় কাপোৰত ঢালা হয় তাৰ পিছত খৰখিনি ৰৈ যায় আৰু গাখীৰখিনি তললৈ নামি আহে সৰকি পৰে পৃথক হৈ যায় তাক পৰিস্ৰাৱন এটা মানে পৃথক কৰাটো পৰিস্ৰাৱনৰ এটা উদাহৰণ ওকে যেতিয়া এটা বস্তু চালনীৰে বা চালনীৰে নহয় কাপোৰ এখনে যে চকা হয় হেতুক কয় ফিল্টাৰেশ্যন ওকে সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা বাষ্পীভৱন মানে এভাপৰেশ্যন মানে সাগৰৰ পানী যেতিয়া শুকাই যায় অলপ ঠাইত যদি সাগৰৰ পানী অলপ লৈ আনিলা তাৰ ৰ'দত থৈ দিলা শুকাই গ'লে তাত কি হয় নিমখখিনি জমি যায় পানীখিনি ভাপ হৈ যায়গৈ কিন্তু তাৰ নিমখখিনি তলত লাগি ধৰে বগা বগা হৈ থাকে বগাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধবোৰ তলত গুট খাই যায় বোকাময় পানীখিনি ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ'ল এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণ প্ৰক্ৰিয়াটো আশ্ৰাৱণ বোলা হয় অলৰেডি আমি কোৱেশ্চন আনসাৰত পঢ়ি আহিছোঁ যে বোকা পানীখিনি যেতিয়া তলত নামি আৰু এই পানীখিনি ওপৰৰ পানীখিনি যেতিয়া পৃথক কৰা হয় ঢালি দিয়া হয় বেলেগ এটা ঠাইত আৰু সেইখিনি কি হয় আশ্ৰাৱণ কয় মানে ডিচেণ্টেশ্যন ইংলিছৰ এইখিনি প্ৰথম মৰণা মৰাটোক কয় থ্ৰেচিং ফিল্টাৰেশ্যন পৰিস্ৰাৱনটো কয় ফিল্টাৰেশ্যন এভাপৰেশ্যন মানে বাষ্পীভৱন যোনটো পানী শুকাই যায় ৰ'দৰ পোহৰত বা জুইৰ তাপত শুকাই যায় সেইটো কয় এভাপৰেশ্যন তাৰপিছত ডিচেণ্টেশ্যন মানে আশ্ৰাৱণত কি হয় পানীখিনি এক্সট্ৰা কৰা হয় তলত বোকাখিনি তলত থাকি যায় বালি বোকাখিনি তলত থাকি যায় ওপৰৰ পানীখিনি যেতিয়া আৰু এটা পৃথক কৰা সেইটোকে কয় ডিচেণ্টেশ্যন ওকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু প্লিজ লাইক এটা কৰি দিবা আজিলৈ আহিছোঁ ধন্যবাদ